নমস্কাৰ ৰাইজ, আজি বহু দিনৰ মূৰত আপোনালোকলৈ এটা ভিডিঅ' লৈ আহিছোঁ। এই ৰাস্তাটোৰে গৈ থাকোঁতে মই সদায় ভাবোঁ এই মন্দিৰটোত সোমাব লাগিব কোনোবা দিনা। এয়া চাওকচোন গণেশ মন্দিৰ আৰু তাৰ আগত এটা আছে বিৰাট ডাঙৰ হাতীৰ মূৰ্তি। ধুনীয়া গেটখনেৰে সোমাই আহি প্ৰথমে পাব এই সুবিশাল গণেশ মন্দিৰটো। ভিতৰত সোমাই এটা সেৱা লৈ ল'লোঁ আৰু ইয়াত চাকি বন্তি জ্বলাবলৈ দিয়া নহয়। চাকি বন্তি জ্বলোৱাৰ ব্যৱস্থা বাহিৰতে কৰা হৈছে। ময়ো ইয়াতে চাকি গছি লগাই ল'লোঁ আৰু চাওকচোন কিমান ধুনীয়া ৰাস্তাটো। অলপ ওপৰলৈ উঠিব লাগিব আৰু তলৰ দৃশ্যখিনি এইখিনি বহুত ধুনীয়া দেখি। আৰু মন্দিৰটোৰ নাম হৈছে বুঢ়ী গোসানী দুৰ্গা দেৱী মন্দিৰ। সেউজীয়া গছবোৰৰ মাজে মাজে সৰু ৰাস্তাটো ইমানেই বেছি ভাল লাগিছে। আৰু ওপৰলৈ গৈ দেখিলোঁ এনেকুৱা দুটা সিংহৰ মূৰ্তি আৰু এয়া চাওক মন্দিৰটো। ইমান ধুনীয়া মন্দিৰটো আৰু পৰিৱেশটোতো ক'বই নালাগে বাৰু। ব'লক ভিতৰলৈ সোমাই যাওঁ। এয়া ভিতৰ ভাগ দেখিছেনে বাৰু কিমান ধুনীয়া আহল বহল। মই যেতিয়া তাতে গৈছিলোঁ তেতিয়া বহুত দূৰ দূৰণিৰ ভক্ত আহিছিলে ইয়াতে সেৱা ল'বলৈ। আৰু এইখিনি হৈছে একেবাৰে ভিতৰ ভাগ। তাৰে ভিতৰত সোমাই চাকি বন্তি জ্বলালোঁ আৰু পূজাৰীজনে মন্ত্ৰ পাঠ কৰিলে, আমি সেৱা ল'লোঁ। মন্দিৰটো আছে জালুকবাৰীৰ পৰা অলপমান দূৰত ৰাণীৰ ফালে যোৱা ৰাস্তাটোত আৰু ঠাইখিনিৰ নাম হৈছে সজ্জনপাৰা। আমিও সেৱা লৈ আশীৰ্বাদ লৈ তললৈ নামি আহিলোঁ। আজিলৈ ইমানেই।